হাই এভৰিৱান আছাম জিকেলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ যিসকলে এডিআৰই গ্ৰেড 3 কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো আৰু আপোনালোকে আগতে হৈ যোৱা কুৱেশ্যন পেপাৰবিলাকৰ পৰা কেনেকৈ কুৱেশ্যনবোৰ ছল্ভ কৰিব তাৰ এটা চমু আভাস মই এই দুটি কুৱেশ্যনৰ জৰিয়তে আপোনালোকক দিবলৈ চেষ্টা কৰিম এতিয়া এই কুৱেশ্যন দুটা মই লৈ আহিছোঁ 2024 আমাৰ যিখিনি এডিআৰই এক্সাম হৈছিলে 20 আৰু সেইখিনি সময়ত যিখিনি এডিআৰই এক্সাম হৈছিলে তাৰে এখন এডিআৰই গ্ৰেড 3 পেপাৰৰ এই দুটা কুৱেশ্যন আমি দেখিবলৈ পাইছিলোঁ গতিকে দেখাত প্ৰশ্নটো তেনেই সহজ যেন লাগিছে যদিও আমি এটা প্ৰশ্নৰ পৰা আমি এনেকুৱা ধৰণৰ কি আৰু কুৱেশ্যন এক্সপেক্ট কৰিব পাৰোঁ তালৈ চাওঁ আহক ইয়াতে প্ৰথম কুৱেশ্যনটো হৈছে যে আহোম সাম্ৰাজ্যৰ শেষৰটো ৰাজধানী কি আছিল মানে আমাৰ আহোম সাম্ৰাজ্যখন যিহেতু আহোম সাম্ৰাজ্যখন আমাৰ 600 বছৰ ৰাজত্ব কৰিছিল আৰু এই আহোম সাম্ৰাজ্যখনৰ কাৰণে আমাৰ অসম চৰকাৰৰ যিকোনো চাকৰিৰ বাবে তেওঁলোকে খুব গুৰুত্ব প্ৰদান কৰা দেখা যায় আহোম সাম্ৰাজ্যৰ এই সময়ছোৱাত যেহেতু প্ৰথম আমি ৰাজধানী বুলি ক'বলৈ হ'লে তেওঁলোকৰ যিখন ৰাজধানী আছিলে সেইখন হৈছিলে চৰাইদেউ যদি আপোনালোকে কুৱেশ্যনটো জানিছে তেতিয়াহ'লে উত্তৰটো কি হয় চৰাইদেউ কিন্তু ইয়াতে আমাৰ জানিব লগা আৰু কিছুমান ইয়াতে পইণ্টছ যেতিয়া দিয়া থাকে আৰু কেইবাটাও সেই পইণ্টকেইটাৰ বিষয়ে আমি যদি জানি থওঁ তেতিয়াহ'লে অনাগত যিবোৰ এক্সাম হ'ব তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে অহা আমি দেখিবলৈ পাম যিহেতু প্ৰথমখন ৰাজধানী চৰাইদেউ আছিলে এতিয়া হয়তো পিছৰবাৰ যেতিয়া আমাৰ পৰীক্ষা পাতিব শেষৰখন ৰাজধানী কি আছিলে বুলি ক'লে আমি ইয়াতে উত্তৰটো পাওঁ তেতিয়াহ'লে আমাৰ শেষৰখন কি হয় যোৰহাট হয় আৰু এই ৰংপুৰ আৰু এই গড়গাঁও এই দুখনো এখন ৰাজধানী আছিলে হয়নে এখনকৈ আমি যদি চাওঁ ৰাজধানী কেইখন কি আছিলে প্ৰথমতে কেনেকৈ আছিলে চৰাইদেউ তাৰপিছত আছিলে আমাৰ যিজন চুডাংফা বুলি কয় তেওঁ ক'লৈ লৈ গৈছিলে স্বৰ্গোৱালৈ লৈ গৈছিলে স্বৰ্গোৱাৰ পাছত যেতিয়া আমাৰ চুহুংমুং আহিলে চুহুংমুঙে নিলে বকতালৈ সেই বকতাৰ পাছতে যেতিয়া আমাৰ শুক্লেনমুং আহিলে চুহুংমুঙৰ পিছৰজন ৰজা তেওঁ ক'লৈ লৈ গ'ল গড়গাঁৱলৈ লৈ গ'ল আৰু গড়গাঁৱৰ পাছত আমাৰ এই গড়গাঁৱৰ পৰা শেষত কোনে আনিলে আমাৰ ৰুদ্ৰসিংহই ৰংপুৰলৈ ৰাজধানীখন লৈ আহিলে আৰু ৰংপুৰৰ পাছত আটাইতকৈ শেষৰ ৰাজধানীখন আমাৰ ক'ত আছিলে যোৰহাটত পাইছিলে আপোনালোকে কমেণ্ট বক্সত মোক জনাব যে যোৰহাটলৈ নিয়া কোনজন ৰজাৰ ৰাজত্ব কালত যোৰহাটলৈ আমাৰ ৰাজধানী সম্প্ৰসাৰণ কৰা হৈছিলে গতিকে ইয়াৰ লগতে আৰু কিছুমান আপোনালোকে কৰিব পাৰে যে কোনটো চনত এই সাম্ৰাজ্যখন প্ৰতিষ্ঠা কৰা হৈছিলে ইয়াতে কি হ'ব 1253 চনত কোনে কৰিছিলে চুকাফাই আমাৰ চৰাইদেউৰ সাম্ৰাজ্যখন পাতিছিলে তেতিয়াহ'লে ৰংপুৰত কোনটো চনত কৰিছিলে যোৰহাটত কোনটো চনত কৰিছিলে গড়গাঁও কোনটো চনত কৰিছিলে সেইকেইটাও জৰুৰী হৈ যায় গড়গাঁওটো যদি আমি কওঁ 1540 চনত তেতিয়াহ'লে তাৰ আগৰখিনি আপোনালোকে মোক কমেণ্ট বক্সত জনাব আৰু যদি আপোনালোকে পঢ়ি আছে তেনেহ'লে আপোনালোকে এনেকৈ ধৰণে আপোনালোকে প্ৰিপেয়াৰ কৰি পেলাই আপোনালোকে নিৰ্দিষ্ট যিবিলাক আমাৰ অসম চৰকাৰৰ চাকৰি আছে তাৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰিব তাৰপিছতে ইয়াৰ পিছতে আমি যিটো এটা কুৱেশ্যন দেখিছোঁ যে নিম্নলিখিত কোনবোৰ দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমান্ত ৰেখা স্পৰ্শ কৰে এতিয়া আন্তৰ্জাতিক সীমা বুলি ক'লে এখন বিদেশী ৰাষ্ট্ৰৰ সৈতে অসমে কি বৰ্ডাৰ শ্বেয়াৰ কৰে এতিয়া আমি প্ৰথমতে তাৰ আগতে আমি অসমৰ এই মেপিংটো আমি যদি কৰি থওঁ তেতিয়াহ'লে আমাৰ কাৰণে খুব উজু হ'ব অসমখন আপোনালোকে ধুনীয়াকৈ আঁকি মেলি অসমৰ ছাইডত এতিয়া কুৱেশ্যন বিভিন্ন ধৰণে আহিব পাৰে যে অসমৰ লগত কোনকেইখন ৰাজ্যই আমাৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰে ভাৰতীয় ৰাজ্য হয়নে সেইকেইখন আমি লিখিব পাৰোঁ বা আমাৰ ইয়াতে আহিব পাৰে যে অৰুণাচলৰ সৈতে কোনকেইখন বিদেশী ৰাষ্ট্ৰই আন্তৰ্জাতিক সীমান্ত ৰেখা স্পৰ্শ কৰে নাগালেণ্ডৰ সৈতে কোনে কৰে তেনেকুৱা ধৰণৰ বা অসমৰ কোনকেইখন জিলাই কৰে গতিকে সেইখিনি বহুত ইম্পৰ্টেণ্ট হয় মানে আমাৰ যদি ভৌগোলিক অৱস্থানৰ বিষয়ে অসমৰ যিহেতু অসমৰ লগত জড়িত যিবিলাক এক্সাম সেই এক্সামত অসমৰ লগত জড়িত কুৱেশ্যনবিলাকত বেছি গুৰুত্ব দিয়া দেখা যায় যদি আমি চাওঁ এইফালে আমাৰ আছে ভূটান এনেকুৱা ধৰণে আপোনালোকে মেপিং কৰিব পাৰে এইফালে আছে আমাৰ ভূটান মই এনেকৈ যে দি দিছোঁ এইখিনি আমি ইণ্টাৰনেশ্যনেল বৰ্ডাৰ বুলি ধৰি লৈছোঁ আৰু এইখিনি আপোনালোকে ডিষ্ট্ৰিক্টখিনি মনত ৰাখিবলৈ চাব যে এই কোনকেইটা বৰ্ডাৰ ভূটানৰ লগত অসমৰ কোনকেইখন ডিষ্ট্ৰিক্টে ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে তাৰপিছত আপোনালোকে চাব পাৰে এইখিনিতো অকণমান শ্বেয়াৰ কৰিছে এইখন কি হয় বাংলাদেশ হয় বাংলাদেশৰ লগত এইখিনিত শ্বেয়াৰ কৰিছে আমাৰ কাছাৰ তাৰপিছতে হাইলাকান্দি হয়নে হাইলাকান্দি নহয় কৰিমগঞ্জ আৰু এইফালে ধুবুৰী ইমানকাছাৰ এইখিনি ৰাষ্ট্ৰই শ্বেয়াৰ কৰিছে ম্যানমাৰৰ সৈতে তেনেকৈ অসমৰ কোনো ধৰণৰ বৰ্ডাৰ শ্বেয়াৰ কৰা নাই ম্যানমাৰৰ সৈতে কোনে কৰিছে আমাৰ এইকেইখন ৰাষ্ট্ৰই কৰিছে কোনকেইখন ৰাজ্য আপোনালোকে এবাৰ চাব গতিকে এই মেপিং কৰাটো খুব গুৰুত্বপূৰ্ণ যদিহে আপোনালোকে এই মেপিংখিনি কৰি থয় তেতিয়াহ'লে ইয়াৰ নিশ্চয়কৈ এটা প্ৰশ্ন আহিব আৰু সেই কথা মই গেৰাণ্টি কৰি দিব পাৰোঁ কাৰণ বিভিন্ন ধৰণৰ এক্সামত সামান্য এনেকুৱা সৰুকৈ দেখাত লাগিলেও যেন সামান্য কুৱেশ্যন কিন্তু এই কুৱেশ্যনবোৰ বহুত ট্ৰিকি হয় গতিকে ইয়াৰ উত্তৰটো আমি যদি চাবলৈ যাওঁ আন্তৰ্জাতিক সীমাৰেখা কোনখন দেশে কাৰ লগত যদি অসমে শ্বেয়াৰ কৰে বুলি কওঁ আমি তেতিয়াহ'লে চীনৰ লগত কৰিব জানো চীনটোতো এইফালে আছে এইখিনিৰ লগত কোনে কৰে অৰুণাচলে কৰে চীন আৰু বাংলাদেশ চীনৰ লগত যদি নকৰে বাংলাদেশৰটোৰ লগততো কৰে গতিকে এইটো নহয় এতিয়া ম্যানমাৰ আৰু বাংলাদেশ ম্যানমাৰৰ সৈতে এইটো এটা কনফিউজন হয় সাধাৰণতে দেখা যায় ম্যানমাৰৰ লগত কৰে নেকি বুলি আচলতে ম্যানমাৰৰ সৈতেও নকৰে তেতিয়াহ'লে ক'ত কৰে বাংলাদেশৰ সৈতে কৰে গতিকে ইয়াৰ দুটা কুৱেশ্যনৰ আনচাৰটো এনেকুৱা হয় কিন্তু আপোনালোকে নাভাবিব যে এই সৰু কুৱেশ্যন দুটাতে মাত্ৰ আমাৰ সীমাবদ্ধ হৈ থাকিব লাগিব ইয়াৰ পৰা আমি এনেধৰণে PYQ এনালিচিছ মানে আগতে হৈ যোৱা কুৱেশ্যনবোৰ এনালিচিছ কৰি পঢ়িব লাগিব আৰু আপোনালোকে প্ৰতিটো যেতিয়া প্ৰশ্ন আপোনালোকে দিবলৈ চাব তাৰ লগত থকা যিবোৰ অপশ্যন থাকে সেই অপশ্যনবোৰৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰিব তেতিয়া যেনেকৈ চীনৰ বিষয়ে চালে আপুনি বাংলাদেশৰ বিষয়ে যদি চায় বা ভূটানৰ বিষয়ে চাই কিমান কিলোমিটাৰ এইবোৰ কুৱেশ্যনে সাধাৰণতে আহি থকা দেখা যায় গতিকে আগলৈ মই এনেকুৱা ধৰণৰ ভিডিঅ'ছবিলাক লৈ আহিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো কেনে পালে চাই জনাব থেংক ইউ